हेलो एवरीवन ভালনে আপোনালোকৰ আশা কৰো নিশ্চয় ভাল আৰু মোৰ আন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছো আশা কৰো ভিডিঅ'টো চাই ভাল পাব আৰু এইখিনি ৰাতিপুৱা সময় আছিল গা পা ধুই উঠি বিছনাখন ধুনীয়াকৈ ঠিক কৰি ঘৰ দুৱাৰ চাফ চিকুণ কৰি আজৰি হৈছো তাৰ পিছত পাকঘৰলৈ গলো চাহ বনালো চাহ ৰাতিপুৱা আমি লাল চাহ খাওঁ লাল চাহ অকণমান আদা দিওঁ নহলে কেতিয়াবা তুলসী পাত দিওঁ তেনেকৈ চাহ কাপ খোৱা যায় চেনি কমাই দিব চেষ্টা কৰোঁ সদায় চাহত কাৰণ বেলেগ বস্তু থাকেই সেইকাৰণে চাহত অকণমান চেনিটো কমাই দিওঁ বিস্কুট বা আনবিলাকতো মিঠা থাকেই আৰু চাহ মানে কি ঠাণ্ডা হৈ যায় যে সেইকাৰণে হট ফ্লাস্ক এটাত এনেকৈ চাহখিনি ভৰাই থওঁ তেতিয়া অকণমান দেৰিকৈ আহি কোনোবা এজনে খালেও চাহখিনি গৰম হৈ থাকে তেতিয়া বাৰে বাৰে চাহ বনাই থাকিব নালাগে তেনেকৈ আমি থৈ দিওঁ আৰু ৰাতিপুৱা চাহ খাই উঠি কাবুলী বুট আলু এনেকৈ ঘুগুনি বনাওঁ আৰু অলপ গাখীৰ গৰম কৰিছিলোঁ তাৰপিছত মালে চাহো বনালোঁ লাল চাহ খাই উঠি আজৰি হয় ইফালে কাবুলী বুটখিনি বহাই দিলোঁ আলু সৈতে প্ৰথম লাল চাহ খাই লওঁ তাৰ অলপ পিছত মানে মায়ে অকণমান গাখীৰ চাহ খাই দিয়ে মই নাখাওঁ বাৰু গাখীৰ চাহ মা চাহকাপ এনেকৈ খালে আলহী এগৰাকী আহিছিল তেখেতকো চাহ অকণমান দিলোঁ আৰু ইফালে মই আটা সানিলোঁ ৰুটি আৰু লুচি বনাম শুকান ৰুটি বনাম আটাখিনিত অকণমান তেল দিলে মানে ৰুটিখন কোমল হয় আৰু ইফালে মোৰ কাবুলী বুট আলু বইল কৰিছিলোঁ যে ইফালে মই বনাই হ'লেই অকণমান ভাজি লগাই আছোঁ ভাজি লগাই পেলাই তাতে অলপ পানী দিম ল'ৰাই মানে কাবুলী বুটবিলাক নাখায় জোলখিনিহে খায় আৰু তৰকাৰী মানে পানীখিনিহে খাবহি কাবুলী বুটবিলাক নাখায় ইফালে মই কেইটামান ভাতো বহাই থৈছোঁ মানে ৰুটিখিনি বনাই থাকোঁতে কাবুলী বুটখিনি বনাই থাকোঁতে ইফালে ভাত কেইটামানো বনাই থৈছোঁ ল'ৰাই ৰুটি খালেও খাব বা ভাত খালেও খাব এয়া মানে মাজত চীজ সোমোৱাই দি পেলাই ল'ৰাৰ কাৰণে বনাইছোঁ আৰু আমাৰ কাৰণে শুকান ৰুটিও বনাইছোঁ লুচিও বনাইছোঁ আৰু লুচি খাই বৈ উঠি ল'ৰাক অকণমান পঢ়ুৱাব আহিলোঁ পঢ়াৰ মাজতে উঠি গৈ চাওক পুতলা খেলিছে আকৌ টানি আনি আকৌ পঢ়াত বহাইছোঁ কিমান যে অসুবিধা নাই সৰু ল'ৰা ছোৱালীক পঢ়োৱাটো বৰ ডাঙৰ কাম মাজতে উঠি যায় আকৌ টানি আনি আকৌ পঢ়াব লাগে এইখিনি আন্ধাৰ দেখিছে যে আমি মোবাইলৰ পোহৰত ৰাতি এইখিনি সময় ৰাতি আছিলে মোবাইলৰ পোহৰত মানে বহি আছিলোঁ কি হ'ল জানেনে আমাৰ ইনভাৰ্টাৰটো বেয়া হ'ল
বেয়া মানে কিবা এটা কানেকশ্যন হেৰি হৈ আছিলে, ইফালে কাৰেণ্টটো নাইকিয়া হৈ থাকিলে। তাৰপিছত ভাবিছোঁ সেই আগৰ দিনবোৰেই ভাল আছিল, চাকি লেমৰ পোহৰত আছিলোঁ। এতিয়া মেচিনাৰী বস্তুবিলাক হৈ কিমান অসুবিধা, কিবা এটা অসুবিধা হ'লে মানে আন্ধাৰত থাকিবলগীয়া হয়। তেতিয়া মানে তেনেকৈ মনলৈ আহিছে।